নমস্কাৰ আজি আমাৰ অধ্যায় 11 আমি ৰাশিৰ গুণাগুণ তথা প্ৰকৃতি তথা স্বভাৱ সম্পৰ্কে আলোচনা কৰি আছো যোৱাটো অধ্যায়ত আমি আলোচনা কৰিছিলো ৰাশিৰ গুণাগুণ সম্পৰ্কে আৰু আজিও এই অধ্যায়টোত আমাৰ ৰাশিৰ গুণাগুণ সম্পৰ্কে আলোচনা হ'ব ৰাশিসমূহক আকৌ তিনিটা ভাগত ভাগ কৰিছে স্বৰ স্থিৰ আৰু দ্ব্যাত্মক স্বৰ স্থিৰ দ্ব্যাত্মক অথবা দ্বিস্বভাৱ স্বৰ স্থিৰ আৰু দ্বিস্বভাৱ এই তিনিটা ভাগত ভাগ কৰিছে স্বৰ স্থিৰ আৰু দ্বিস্বভাৱ স্বৰ মানে কি যে কোনো এটা বস্তু চলি থকা মুভেল স্থিৰ মানে কি অৰ্থাৎ ৰৈ থকা অৰ্থাৎ ফিক্স আৰু দ্বিস্বভাৱ অৰ্থাৎ বস্তুটো চলাও নাই আৰু ৰৈ থকাও নাই ঠিক তেনেকুৱাৰ মাজত তাক আমি কি বুলি কম দ্ব্যাত্মক ৰাশি বা দ্বিস্বভাৱ বুলি কম এতিয়া স্বৰ ৰাশি স্থিৰ ৰাশি আৰু দ্ব্যাত্মক তথা দ্বিস্বভাৱ ৰাশি আছিল আমাৰ 12টা ৰাশি আছিল আমাৰ 12টা আছে ইয়াত তিনিটা স্বৰ স্থিৰ দ্বিস্বভাৱ গতিকে ইয়াক যদি 3 ৰে ডিভাইড কৰা হয় 4 অৰ্থাৎ একোটা ভাগত 4টাকৈ পৰিব এতিয়া স্বৰ ৰাশি হৈছে 1 4 7 আৰু 10 1 4 7 আৰু 10 এই কেইটা ৰাশিক স্বৰ ৰাশি বুলি কোৱা হয় ঠিক তেনেদৰে স্থিৰ ৰাশি হৈছে 2 5 8 11 2 5 8 আৰু 11 এই কেইটা হৈছে আপোনাৰ স্থিৰ ৰাশি ঠিক তেনে দ্ব্যাত্মক ৰাশি হৈছে বা দ্বিস্বভাৱ ৰাশি হৈছে 3 6 9 12 3 6 9 12 আগতেও কৈছো আকৌ পুনৰাই কৈছো যে ৰাশিসমূহৰ নামসমূহ যদি আমি একাধিক ক্ৰমে মনত ৰাখিব পাৰো তেতিয়া হলে এইবিলাক আমি বুজি পাতো অতি সহজ হ'ব আৰু আপুনি চাব যে জ্যোতিষ শাস্ত্ৰৰ সুন্দৰতা ইমান ধুনীয়াকৈ আমাক বৰ্ণনা কৰিছে যে কেনেকৈ চাওক 1 2 3 4 5 6 7 8 9 10 11 12 যাতে আমাৰ কোনো প্ৰবলেম নহয় কোনো সমস্যাই নহয় বুজি পোৱাটো আমাৰ বাবে অতি সহজ যদি আমি তাক কি কৰো সিৰিয়ালি মনত ৰাখিব পাৰো স্বৰ স্থিৰ দ্ব্যাত্মক এই তিনিটা যদি আমি সিৰিয়ালি মনত ৰাখো আৰু ৰাশিসমূহৰ নাম মনত থাকিলে আমি এনেকৈ ভাগ কৰিব পাৰো গতিকে চাওক স্বৰ ৰাশি এগেইন 1 4 7 10 স্থিৰ ৰাশি 2 5 8 11 দ্ব্যাত্মক ৰাশি 3 6 9 12 আৰু এই ৰাশিসমূহৰ স্বভাৱ আৰু গুণ অনুসৰিয়ে কোনো জাতকৰ কুণ্ডলীৰ লোকজনৰ বিষয়ে বৰ্ণনা কৰা হয় যেনে ধৰা 1 মেষ ৰাশি গতিকে মেষ ৰাশিৰ লোকবোৰ কেনেকুৱা স্বৰ ৰাশি স্বৰ মানে কি যে তেওঁ কোনো এটা কামত স্থিৰ হৈ থাকিব নোৱাৰিব অৰ্থাৎ যদি তেওঁ কিবা এটা কাম কৰে যে স্থিৰ কৰি ল'ব বিচাৰে কিন্তু তাৰ পিছত আকৌ তেওঁৰ মনটো চেডেলি হৈ গৈ আকৌ বেলেগ কামত ধৰে গতিকে তেওঁৰ কামটো স্থিৰ হৈ নাথাকে তাৰ বাবে মেষ ৰাশি স্বৰ ৰাশি গতিকে স্বৰ ৰাশিৰ উদাহৰণ হৈছে যে যিবিলাক স্থিৰ হৈ নাথাকে আৰু স্থিৰ ৰাশিবোৰ হৈছে কি আপোনাৰ স্থিৰ হৈ থাকে যদি কোনো এটা কাম হাতত লয় এই কামটো তেওঁলোকে শেষ কৰিহে এৰে অৰ্থাৎ শেষ কৰিবই স্থিৰ ৰাশিসমূহৰ লোকসকলে অৰ্থাৎ যেনে ধৰা 2 বৃষ ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ লোকসকল এনেকুৱা স্থিৰ ৰাশি স্থিৰ প্ৰকৃতিৰ অৰ্থাৎ তেওঁলোকে যদি কোনো এটা কাম হাতত লয় সেই কামটো তেওঁ কৰিবই দ্বিস্বভাৱ ৰাশিসমূহ হৈছে কেনেকুৱা স্বৰ আৰু স্থিৰৰ দুয়োটাৰ মাজত থাকিব দুয়োটাই লক্ষণ থাকিব অৰ্থাৎ যদি তেওঁ কোনো এটা কাম কৰে সেই কামটো প্ৰতি তেওঁ বহুত চিন্তা কৰে যে কৰিব নে নকৰে অৰ্থাৎ এই এনেকুৱাকৈ তেওঁ চিন্তা চৰ্চা কৰি থাকে
গতিকে আমি বুজি পালোঁ যে স্বৰ ৰাশি স্থিৰ ৰাশি জ্ঞাত্মক ৰাশি স্বৰ ৰাশি স্থিৰ ৰাশি জ্ঞাত্মক ৰাশি এতিয়া আমাৰ যৌতিক শাস্ত্ৰৰ অধ্যয়নৰ আকৌ আপুনি সুন্দৰতা চাব এক আৰু সাত এয়া কি ৰাশি আছিলে বিষম ৰাশি আছিলে এক আৰু সাত বিষম ৰাশি ঠিক তেনে 4 আৰু 10 সম ৰাশি অৰ্থাৎ বিষম আৰু সম ৰাশি দুটা ৰাশিৰে কি কৰিছে আপোনাৰ দুটা কৈ লৈছে এয়া হ'ল জ্যোতিষ শাস্ত্ৰৰ সুন্দৰতা 1 আৰু 7 বিষম ৰাশি ঠিক তেনে 4 আৰু 10 সম ৰাশি গতিকে বিষম ৰাশিসমূহ আমি আৰু কি বুলি কৈছিলোঁ যে বিষম ৰাশিসমূহ আমি আকৌ কৈছিলোঁ যে বিষম ৰাশিসমূহ আৰু কি বুলি মাতিছিলোঁ আমি ক্ৰূৰ ৰাশি বিষম ৰাশিসমূহ আৰু আমি কি বুলি কৈছিলোঁ ক্ৰূৰ ৰাশি অৰ্থাৎ 1 আৰু 7 বিষম ৰাশি ঠিক তেনে ক্ৰূৰ ৰাশিও হৈছে বিষম ৰাশি ঠিক তেনে আৰু চাওক 1 আৰু 7তে আমি আৰু কি পাইছিলোঁ আপোনাৰ বিষম পালোঁ ক্ৰূৰ পালোঁ আৰু কি পাইছিলোঁ আপোনাৰ পুৰুষ ৰাশি গতিকে চাওক স্বৰ ৰাশিত বিষম ক্ৰূৰ পুৰুষ এই তিনিওটাই আছে কিন্তু দুটা আছে 1 আৰু 7 ঠিক তেনেদৰে 4 আৰু 10 ঠিক তেনেদৰে 4 আৰু 10 কি আছিলে আপোনাৰ সম ৰাশি লগতে কি ৰাশি আছিলে আপোনাৰ সৌম ৰাশি লগতে আপোনাৰ কি আছিলে স্ত্ৰী ৰাশি অৰ্থাৎ চাওক স্বৰ ৰাশিত আপোনাৰ বিষম ক্ৰূৰ আৰু পুৰুষ 1 আৰু 7 4 আৰু 10 সম সৌম আৰু স্ত্ৰী ৰাশি আছে অৰ্থাৎ স্বৰ ৰাশিত আপুনি দুয়োটা ৰাশিৰে স্বভাৱ আৰু গুণ আপুনি পাব বিষম বা সৌম ক্ৰূৰ বা সৌম পুৰুষ বা স্ত্ৰী ঠিক তেনেদৰে স্ত্ৰী ৰাশিটো একেই আছে আপোনাৰ 5 আৰু 11 বিষম ক্ৰূৰ পুৰুষ ঠিক তেনেদৰে 2 আৰু 8 সম সৌম আৰু স্ত্ৰী ঠিক তেনেদৰে জ্ঞাত্মক ৰাশিটো আছে আপোনাৰ 3 আৰু 9 বিষম ক্ৰূৰ আৰু পুৰুষ আৰু আপোনাৰ 6 আৰু 12 অৰ্থাৎ সম আৰু সৌম আৰু স্ত্ৰী এয়া হ'ল জ্যোতিষ শাস্ত্ৰৰ সুন্দৰতা মাত্ৰ আমি তাক প্ৰয়োগ কৰিব জানিব লাগিব যে আমি কিদৰে প্ৰয়োগ কৰিম জ্যোতিষ শাস্ত্ৰই আমাক বৰ ধুনীয়াকৈ তাৰ শাস্ত্ৰসমূহ আমাক বৰ্ণনা কৰি দিছে মাত্ৰ আমি তাক প্ৰয়োগ কৰিব লাগিব আৰু প্ৰয়োগ কেনেকৈ কৰে আমি সেইটো ভালকৈ অধ্যয়ন কৰিব লাগিব গতিকে আমি বুজি পালোঁ যে স্বৰ ৰাশিটো দুটা 1 আৰু 7 বিষম ক্ৰূৰ আৰু পুৰুষ ঠিক তেনেদৰে আপোনাৰ 4 আৰু 10 সম সৌম স্ত্ৰী এনেকৈ ভাগ কৰিছে আকৌ চাওক আপুনি যোৱাটো ক্লাছত আমি আলোচনা কৰিছিলোঁ অগ্নি আদি ৰাশিসমূহ গতিকে চাওক অগ্নি ৰাশি আছিল কি আপোনাৰ 159 গতিকে চাওক তিনিওটা ভাগত এটাকৈ পৰিছে স্বৰ ৰাশিত 1 স্থিৰ ৰাশিত 5 জ্ঞাত্মক ৰাশিত 9 তিনিওটা ৰাশিত এটাকৈ পৰিছে অগ্নি ৰাশি এয়া হ'ল জ্যোতিষ শাস্ত্ৰৰ সুন্দৰতা স্বৰ ৰাশিত আপোনাৰ তিনিটা অগ্নি ৰাশিত তিনিটা ভাগত ভাগ কৰিছে আপোনাৰ স্বৰ ৰাশিত আছে 1 তাৰপিছত স্থিৰ ৰাশিত আছে আপোনাৰ 5 আৰু জ্ঞাত্মকত আছে আপোনাৰ 9 ঠিক তেনেদৰে চাওক পৃথ্বী ৰাশি আছিলে আপোনাৰ 2 6 10 অৰ্থাৎ প্ৰতিটো স্তৰতে আপোনাৰ কি আছে একোটাকৈ ৰাশি পৰিছে কোন পৃথ্বী ৰাশি 2 6 10 স্বৰ ৰাশিত আছে আপোনাৰ 10 স্থিৰ ৰাশিত আছে আপোনাৰ 2 আৰু জ্ঞাত্মক ৰাশিত আছে আপোনাৰ 6 ঠিক তেনেদৰে আপোনাৰ বায়ু ৰাশি আছে আপোনাৰ 3 7 11 ইয়াতো একোটাকৈ পৰিছে 7 3 11 স্বৰ ৰাশিত 7 জ্ঞাত্মক ৰাশিত 3 আৰু স্থিৰ ৰাশিত 11 বায়ু ৰাশি ঠিক তেনেদৰে আপোনাৰ জল ৰাশিত পৰিছে 4 8 12 স্বৰ ৰাশিত 4 স্থিৰ ৰাশিত 8 আৰু জ্ঞাত্মক ৰাশিত 12
গতিকে চাওক যে স্বৰ ৰাশিৰ কোনো লোকৰ গুণ অগ্নি ৰাশিত পৰিব পাৰে, পৃথ্বী ৰাশিতো পৰিব পাৰে, অথবা জল ৰাশিতো পৰিব পাৰে। গতিকে মানুহ এজনৰ কোনো এজন মানুহৰ যেতিয়া আপুনি কুণ্ডলীখন বিচাৰ কৰিব, একোটা ৰাশিৰ এগেইনষ্টত প্ৰতিজন মানুহৰ একেই স্বভাৱ চৰিত্ৰ নহ'বও পাৰে। আৰু এই আমাক উদঙাই দিছে জ্যোতিষ শাস্ত্ৰৰ অধ্যয়নে। মাথো আমি তাক ভালদৰে প্ৰয়োগ কৰিব লাগিব। বাৰু যি কি নহওক, আমি জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰি আছোঁ। আমাৰ উদ্দেশ্য হৈছে জ্যোতিষ চৰ্চা কৰা। এই চেনেলটোৱে আপোনাক জ্যোতিষ শাস্ত্ৰ অধ্যয়নত আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব। আৰু এই চেনেলটোৰ বহুখিনি আশা তথা হাবিয়াস যে জ্যোতিষ শাস্ত্ৰ যি সুন্দৰতা তাক সুন্দৰকৈ প্ৰকাশ কৰিবৰ বাবে চেষ্টা কৰিব আৰু সদায় চেষ্টা অটুট থাকিব। গতিকে আশা কৰোঁ আপোনাৰ অনাগত দিনসমূহ শুভ হওক। তাৰেই কামনাৰে ওম নমঃ শিৱায়।